জিলাৰ ৰঙাপাৰাত নিশা এখন চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ মুখলধাৰ বৰষুণৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটি দুৰ্ঘটনাৰ পৰা গাড়ীখনত থকা 5জনকৈ যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে নিশা প্ৰায় 12 মান বজাত ৰমজান হুছেইন নাছিৰ হুছেইন সামিন মনসুৰ ৰাজা তালুকদাৰ আৰু জেহেৰুল ইছলাম নামৰ 5জন যুৱকে AS22AF 3171 নম্বৰৰ আৰ্টিকা গাড়ীখনেৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টেঙাৰ পৰা ৰঙাপাৰাৰ অভিমুখে আহি আছিল ঠিক তেনে সময়তে ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত সোনাবিল গাঁৱৰ পথৰ দাঁতিত থকা প্ৰকাণ্ড গছডাল চলন্ত গাড়ীখনৰ ওপৰতে বাগৰি পৰে মুখলধাৰ বৰষুণৰ বাবে আৰ্টিকা গাড়ীখন চালকজনে লাহে লাহে চলাই আহিছিল গাড়ীখনৰ ওপৰত গছডাল বাগৰি পৰাত কোনো লোক গুৰুতৰভাৱে হতাহত হোৱা নাই যদিও গাড়ীখনৰ ক্ষতিসাধন হয় ইফালে গাঁওখনত গছডাল বাগৰি পৰাত বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ছিঙি পৰে ফলত নিশাৰে পৰা বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে ৰাতি আমি টেঙাৰ পৰা আহি আছিলোঁ আহোঁতে মানে লগৰ এটা আছিলে জেহিৰুল ইছলাম নামৰ ঢেকিয়াজুলি ঘৰ তাক মই এৰিব গৈ আছিলোঁ যাওঁতে গছটো মানে লাহেকৈ পৰি গ'ল আমাৰ গাড়ীৰ ওপৰত 5জন আছিল টোটেল কি নাম আছিল ৰাজা তালুকদাৰ জেহিৰুল ইছলাম সমীৰ মনসুৰ নাছিৰ হুছেইন ৰমজান হুছেইন একো নহ'ল আপোনালোকৰ নাই অকল লাগিছে চোট বাছ ইমানে ৰাতি 12টা বজাত হৈছিলে দুৰ্ঘটনা কি জাগা এইটো এইটো সোনাবিল বৰজুলি বুলি কয় নিউজ ডেস্ক নিউজ ৱাইড অসম